নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজি দিনটো ৰাশিফল। আজি হৈছে 5 ফেব্ৰুৱাৰী 2024, অসমীয়া 22 মাহ, বৃহস্পতিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:55 আৰু সূৰ্যাস্তৰ সময় 4:54। আজি হৈছে চতুৰ্থী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেষ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ সৃষ্টিশীল ধাৰণাবোৰৰ শলাগ লোৱা হ'ব। যিকোনো ধৰণৰ নিচা বা বেয়া অভ্যাসৰ পৰা আঁতৰি থাকক। সৃষ্টিশীল প্ৰচেষ্টাত সফলতা লাভ কৰিব। আপুনি হয়তো আপোনাৰ প্ৰেমিকৰ সৈতে ৰোমান্টিক ডেটত যাব পাৰে। সন্তানে পিতৃ মাতৃৰ কথা মানি চলিব লাগে। সহকৰ্মী এজনে কোৱা কথাত আপুনি বিচলিত হ'ব পাৰে। বৃষ ৰাশি। পৰিয়ালৰ লগত সময় কটাব লাগিব। নিজৰ স্বাস্থ্যৰ যত্ন লওক। কোনো কামতে লৰালৰি নকৰিব। আপোনাৰ পৰিকল্পনাৰ হঠাৎ পৰিৱৰ্তনে আপোনাৰ কামত ব্যাঘাত জন্মাব পাৰে। যদি আপুনি কোনো স্বাস্থ্যজনিত সমস্যা বা দুৰ্বলতা অনুভৱ কৰে তেন্তে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। মিথুন ৰাশি। আজি আপুনি আপোনাৰ ব্যৱসায়ত যথেষ্ট আৰ্থিক লাভৰ সন্মুখীন হ'ব পাৰে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব পাৰিব। আপুনি হয়তো কিছুমান নতুন দক্ষতা বিকাশৰ বাবে কাম কৰিব পাৰে। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক অতি উত্তম হ'ব। আপোনাৰ আত্মবিশ্বাস আগতকৈ অধিক শক্তিশালী হ'ব। কৰ্কট ৰাশি। আপোনাৰ গোপন কথা কাৰো লগত শ্বেয়াৰ নকৰিব। চাকৰিটোত পদোন্নতিৰ সম্ভাৱনা আছে। প্ৰশাসনিক পদত থকা উচ্চ পদবী থকা লোকসকলে লাভালাভ কৰিব পাৰে। আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটাব। মানুহে আপোনাৰ পিঠিৰ আঁৰত সমালোচনা কৰিব পাৰে। সিংহ ৰাশি। আপোনাৰ পেছাদাৰী জীৱনত আপুনি উৎকৃষ্ট ফলাফল লাভ কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটাব। আপুনি আপোনাৰ কৰ্ম পদ্ধতিত অৰ্থপূৰ্ণ পৰিৱৰ্তন কৰিব পাৰে। আপুনি আপোনাৰ ঊৰ্ধ্বতম বিষয়াৰ পৰা সমৰ্থন লাভ কৰিব। শিক্ষাৰ লগত জড়িত সমস্যাৰ সমাধান হ'ব। এই সমস্যাবোৰৰ সমাধানে আজি আপোনাৰ মানসিক চাপৰ পৰা উপশম দিব। কন্যা ৰাশি। দিনটো আপোনাৰ বাবে যথেষ্ট কষ্টকৰ হ'ব পাৰে। বন্ধু বান্ধৱীৰ লগত আপোনাৰ বিবাদ হ'ব পাৰে। খাদ্যাভ্যাসৰ প্ৰতি সাৱধান হওক। আপুনি মানসিকভাৱে অস্থিৰ অনুভৱ কৰিব পাৰে। নিজৰ কামত সাৱধানে মনোনিৱেশ কৰিব লাগিব। আজি দীৰ্ঘ দূৰত্বৰ যাত্ৰা এৰাই চলক। তুলা ৰাশি। আয়ৰ নতুন উৎসৰ উন্মেষ ঘটিব পাৰে। সম্পত্তি অধিগ্ৰহণৰ ইংগিত পোৱা গৈছে। শৰীৰত যথেষ্ট জিৰণি দিব লাগিব। আপোনাৰ কথাত মানুহ যথেষ্ট আপ্লুত হ'ব। আপোনাৰ সন্তানৰ সফলতাক লৈ আপুনি গৌৰৱ অনুভৱ কৰিব। আপোনাৰ বন্ধুসকলৰ পৰামৰ্শ অতি সহায়ক বুলি প্ৰমাণিত হ'ব পাৰে। বৃশ্চিক ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ সুনাম উন্নত হ'ব। পিতৃৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে। আপোনাৰ কামৰ মান উন্নত কৰিব লাগে। আপুনি আপোনাৰ ব্যৱসায়ৰ বাবে অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিব। উচ্চ শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাধা দূৰ হ'ব। ধনু ৰাশি। আজি আপুনি হয়তো আপোনাৰ প্ৰেমিকৰ লগত আপোনাৰ অনুভৱ প্ৰকাশ কৰিব। চাকৰি সলনি কৰিব বিচাৰিলে দিনটো অতি শুভ। ঊৰ্ধ্বতম বিষয়াৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হ'ব। আপুনি আধ্যাত্মিক চিন্তাৰ দ্বাৰা প্ৰভাৱিত হ'ব। বেয়া পৰামৰ্শ দিয়া মানুহৰ পৰা আঁতৰি থাকক। আপুনি ধৰ্মীয় ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। মকৰ ৰাশি। নেতিবাচক চিন্তা আপোনাৰ মনত সোমাই যাব পাৰে। সৰু সৰু স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা আছে। ভুলৰ বাবে আপুনি হয়তো অনুশোচনা অনুভৱ কৰিব। পেটৰ বিষ আৰু গেষ্ট্ৰিকৰ সমস্যাৰ সম্ভৱপৰ। নতুন সম্পত্তিৰ বৃহৎ বিনিয়োগ কৰাটো এৰাই চলিব লাগে। কৰ্মক্ষেত্ৰত কথাবোৰ বেয়া হোৱাৰ সম্ভাৱনা আছে। কুম্ভ ৰাশি। ব্যৱসায়ত বৃহৎ আৰ্থিক লাভৰ বাবে আপোনাৰ আত্মবিশ্বাস বাঢ়িব। কৰ্মক্ষেত্ৰত দীৰ্ঘদিনীয়া কামবোৰ অৱশেষত সম্পূৰ্ণ হ'ব পাৰে। বৌদ্ধিক ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন বিচৰাৰ সুযোগ পাব। আজি আপোনাৰ কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব। আপোনাৰ জীৱনসংগীয়ে আপোনাৰ প্ৰতি অতিশয় আকৰ্ষিত হ'ব। অবিবাহিত ব্যক্তিৰ বাবে বিবাহৰ প্ৰস্তাৱ চূড়ান্ত হ'ব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। ৰিয়েল এষ্টেট সম্পৰ্কীয় ব্যৱসায়ত আপুনি আৰ্থিক লাভৰ অভিজ্ঞতা লাভ কৰিব। নতুন চাকৰি এটা পাব পাৰে। আপুনি আপোনাৰ শত্ৰুৰ পৰা মুক্ত হ'ব। পুৰণি ঋণ পৰিশোধৰ বাবে দিনটো শুভ। তেজৰ লগত জড়িত বিকাৰৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ চাকৰিত হয়তো নতুন দলৰ সৈতে কাম কৰিব লাগিব। ধৈৰ্য ধৰি নিজৰ কাম কৰক। এই সময়ত আপুনি প্ৰয়োজনতকৈ বেছি আশা কৰাটো উপযুক্ত নহয়। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।